আজি আপোনালোকক দেখাম স্কৰপিঅ এমক ইঞ্জিন অইল চেঞ্জ। তো অইল চেঞ্জ কৰোঁতে ইয়াক হাতিলে খাব এইটো ইঞ্জিনত। চাওক আপোনালোকৰ বস্তুকেইটা দেখাই দিওঁ। এইটো ডিজেল ফিল্টাৰ, এইটো ইয়াত পাৱাৰ ষ্টিং অইল ঢালে। এইটো কুলেনৰ টেংকি, এইটো এয়াৰ ফিল্টাৰ, ব্ৰেক অইল, ক্লাছ অইল। তো আমি মবিল গেছডাল ইয়াত থাকে, মবিল গেছডাল উলিয়াই লৈছোঁ। তাৰপৰা মবিলটো অইলটো এইফালে ভৰাই একদম ইঞ্জিনৰ ওপৰত এতিয়া না অইলটো ইয়াত ভৰাই। তো আমি এতিয়া অইলটো ড্ৰেইন দিলোঁ, পৰি আছে বাৰু তলত। ইয়াত 22 নম্বৰ ড্ৰেইনত থাকে ইয়াত। এইটো 22 নম্বৰ বলটো চব অইলটো ড্ৰেইন হৈ আছে, ড্ৰেইন হৈ থাকক। কিমান দেৰি লাগে ডিজেল ফিল্টাৰটো আমি চেঞ্জ কৰোঁ। ডিজেল ফিল্টাৰটো চেঞ্জ কৰালৈকে আপোনালোকে চাওক ভিডিঅ'টো। আমি এনেকৈ দেখাই থাকা। ইয়াত ডিজেল ফিল্টাৰ খুলিছোঁ চব। এই ক্লিপটো এনেকৈ দাঙি এইটো দাঙি দিব আৰু ইয়াত লক থাকে। লক দুটা এনেকৈ পুছ কৰি পাইপডাল ঠেলি দিলে ওলাই আহিব। তো ডিজেল ফিল্টাৰটো মোক কেনেকৈ খালি খোলোঁ সেইটোলৈকে চাওক। বাকীটো অইলটো চেঞ্জ কৰিবৰ কাৰণে পাৰিবই। ড্ৰেইনটো খুলিলে ওলাই আহিবই তেলটো। অইল ফিল্টাৰটো এনেকুৱা তলত আছে, এই মুখতে আছে। তো ইয়াক মই এতিয়া এই বস্তুটো খোল খাব। এইটো পাইপটো চব, এইটো হেণ্ড পাম্প হয়, এনেকৈ দবাব পাৰি। এইটো চব ডিজেল ফিল্টাৰ ইয়াত সোমাই আছে। এইটো কেচিংটো, এইটো হেণ্ড পাম্পটো। আমি ফিল্টাৰ লগোৱাৰ পিছত পাম্প কৰিলে মানে তেলটো ইয়াত ষ্টক হ'ব, তাৰপৰা ইঞ্জিনলৈ পাম্পলৈ যাব। তাৰপিছত পাইপ দুডাল আছে, হেণ্ড পাম্পৰ দবোৱাইটো আছে, হাঁহ খোলাইটো আছে, এইটো কপলিংটা আছে আৰু এইটো পকা খুলিম। আমি এতিয়া এনেকৈ উল্টাকৈ এনেকৈ কৰি লগাই ল'ম। লগালে এই কেপটো খুলিব। ইয়াৰ ভিতৰত ডিজেল ফিল্টাৰ সোমাই আছে। এনেকৈ লুটিয়াই ল'লে সুবিধা হয়। তলত এতিয়া এটাই গছকি ধৰিব লাগিব, এটা হেৰি কৰিব লাগিব, বৰ দিগদাৰ হয়। তো আমি এতিয়া এই কেপটো খুলি চাই লওঁ ডাঙৰ সময় এবাৰ। তো আমি ডিজেল ফিল্টাৰ কেনেকৈ খুলিছোঁ চাওক। ইয়াত ফ্লেঞ্চ লগাই লৈছোঁ, পাতিটো বহুত হালকা পাতি হয়। তো ওপৰত পাইপ ৰেঞ্চ লগাই লৈছোঁ। ইয়াত বেল লগাই ল'ব পাৰি, বেল লগাই দিলে মানে অকণ স্লিপ কৰে আৰু। তো সেইটো কাৰণে পাইপ ৰেঞ্চ লগাই লৈছোঁ। খুলিবলৈ সুবিধা হৈছে। তো লগাওঁতেও আপোনালোকে এনেকৈয়ে লগাব। কোনোবা যদি লগাব বিচাৰে আপোনালোকক ফিল্টাৰটো এতিয়া ঢিলা হৈ গ'ল। তো তেলখিনি পৰি আছে। তাৰ ওপৰত ফিল্টাৰটো খালি আপোনালোকক দেখাওঁ। এইটো চাওক পাতি চালক, এইটো এনেকৈ খুলিব। তো তেলখিনি আমাৰ লেতেৰা কিবা আছে চাওঁ। আছে তেলখিনি লেতেৰা। সেয়া লাষ্টত পানী চব, এইখিনি পানী চব, এইখিনি পানী দেখা, এইখিনি পানী হয়, এইবিলাক পানী, এয়া পানী। আৰু ফিল্টাৰ হৈছে এইটো ডিজেল ফিল্টাৰ। আমি চেঞ্জ কৰিম যেতিয়া এইটোৱে ডিজেল ফিল্টাৰ চব। ইয়াত এইটো ষ্টাইল, এই ফুটা থকাটো ইয়াত আগত সোমাব। তাৰপৰা ইয়াক লগাব, লগাই ফুল টাইট দি তাৰপৰা জেকেট লগাই মেইন পাইপটো লগাই ৰিটাৰ্ণ পাইপ লগাব, কপলিংটো লগাব, হেণ্ড পাম্প মাৰিব, এইটো ঢিলা কৰি ল'ব। তেল এইফালে আহিব, টাইট কৰি দিব, পাম্পটো টাইট হ'ব, তাৰপৰা চেল্ফ মাৰিব। ইমানখিনিয়ে আজিলৈকে ভিডিঅ' আছিলে। কিন্তু মবিল ফিল্টাৰটো এক্সট্ৰা আপোনালোকক দেখাই দিছোঁ, মবিল ফিল্টাৰটো কোনখিনি জেগাত আছে। তো বাকী ডিজেল ফিল্টাৰ খোলাটো দেখালোৱে। এই অইল ফিল্টাৰটো চাওক, এই ৰঙা জিলিকি থকাটো, এইটো এই বেল লগাই খুলিব লাগিব। তো এইফালৰ পৰা খুলিব পাৰি, নহ'লে পাৰিলে মানে এই চকা ফালৰ পৰা খুলিব পাৰে। এইয়া ফিল্টাৰটো সেইয়া জিলিকি আছে, মানে ফিল্টাৰটো ফুটা এটা আছিলে, লিক কৰিছিলে বোলে, সেইটো কাৰণে এমচিল মাৰি থৈছে। তো বেল লগাই মেলি আমি এইফালৰ পৰা খুলিব পাৰিম। ইমানখিনিলৈকে সামৰণি।